মুখত যদি বিভিন্ন দাগ লগতে গুটি উঠাৰ নিচিনা হৈছে তেতিয়াহ'লে এই পেকটি আপোনালোকৰ বাবে স্কিনখন যদি অনুজ্জ্বল হৈছে লগতে আপোনালোকৰ যদি ছানবাৰ্ণ হৈছে তেতিয়া আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব। মই প্ৰায়ে এনেদৰে ব্যৱহাৰ কৰি থাকোঁ আৰু সেয়া আপোনালোকৰ লগত ভিডিঅ'টো আগবঢ়ালোঁ কাৰণ যিহেতুকে প্ৰত্যেকটো ভিডিঅ' মই ব্যৱহাৰৰ ভিত্তিকভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কাৰণ স্কিন চুলি এই সকলোখিনি সকলোৰে বাবে সমানে গুৰুত্বপূৰ্ণ। গতিকে যিকোনো এটা বস্তু আপোনালোকৰ লগত শ্বেয়াৰ মই কেতিয়াও কোনো কাৰণত নকৰোঁ। আচলতে সময় খুব কম পোৱা হয়। যিদিনাখন ঘৰত থাকোঁ বা আপোনাৰ যিদিনাখন অকণমান আজৰি পাওঁ তেতিয়াই নিজৰ যত্নখিনি ল'ব চেষ্টা কৰোঁ কাৰণ নিজক ভাল পাব লাগিব লগতে নিজে নিজৰ যত্ন ল'লেহে নিজৰ কনফিডেন্সটো নিজৰ বাঢ়ি থাকিব। গতিকে নিজক আমি যত্ন লোৱাটো অত্যন্ত প্ৰয়োজনীয় আৰু যদি আপোনালোকৰ স্কিনতো একেবাৰে বহুত দাগ আছে বা স্কিনখন উজ্জ্বল নোহোৱা হৈছে তেতিয়াহ'লে এই পেকটি ব্যৱহাৰ কৰিব। কি বস্তু ব্যৱহাৰ কৰিছোঁ ভিডিঅ'টোৰ শেষত মই দেখুৱাই দিছোঁ, আপোনালোকে চাই ল'ব। একেবাৰে ঘৰুৱা বস্তু আৰু মাত্ৰ 3বিধ বস্তুৱে হয়। আমি এনেকুৱা ধৰণৰ বস্তুবোৰহে ব্যৱহাৰ কৰিব লাগে যিবোৰ বস্তুৰ পৰা আমাৰ কোনো ছাইড ইফেক্ট নাই লগতে আমি নিজেও সেই বস্তুটোৰ ওপৰত আমাৰ জ্ঞান থাকিব লাগিব যে বস্তুটোৱে আমাক একো ক্ষতি নকৰে কাৰণ যিকোনো বস্তু এটা স্কিনত লগাই দিলে স্কিনখন ভালতকৈ বেয়া হোৱা পৰিলক্ষিত হ'ব। আৰু পিম্পলছৰ কথাটো যদি ক'ব যাওঁ পিম্পলছ আমাৰ সকলোৰে কম বেছি পৰিমাণে ওলায় এটা বয়সৰ লগে লগে। গতিকে পিম্পলছটো নিজে নিজে ঠিক হৈ যাব কিন্তু সেই পিম্পলছ হৈ থকা সময়খিনিত যদি যোনে যি কয় তেনেকৈ ব্যৱহাৰ কৰে তেতিয়াহ'লে কিন্তু দাগবোৰো ৰৈ যাব আৰু লগতে স্কিনখন বেয়াও হৈ যাব। পিম্পলছ মোৰো ওলাইছিল এটা টাইমত বহুত বেছি লকডাউনৰ সময়ত কাৰণ টোপনি ক্ষতি হোৱাৰ বাহানাৰে তেনেকৈ ওলাইছিল কাৰণ টোপনি আমাৰ অত্যন্ত প্ৰয়োজন আমাৰ দেহৰ বাবে লগতে পানী আমি খোৱাটো বহুত জৰুৰী কিন্তু টোপনিটো মোৰ বহুত বেছি কম হয় এতিয়াও কাৰণ সময়ে মিলাব নোৱাৰোঁ পঢ়া শুনা কাম তথাপিও তাৰ মাজতে চেষ্টা কৰিম বুলি ভাবিছোঁ আৰু টোপনি ভালকৈ যাবৰ কাৰণে কিন্তু উপায় নাই সময়ৰ কাৰণে। কিন্তু আপোনালোকে ভালকৈ টোপনি মাৰিব তেতিয়া স্কিনৰ প্ৰব্লেম চুলিৰ প্ৰব্লেম এইবোৰ দেখা নিদিয়ে। পানী বেছিকৈ খাব স্কিনখন হাইড্ৰেট থাকে এইখিনি নৰ্মেল কথা আমাৰ সকলোৰে জ্ঞানৰ আমি সকলোৱে সেইখিনি বুজি পাওঁ সেইখিনি জ্ঞান আছে। গতিকে আৰু যেতিয়া মোৰ পিম্পলছ ওলাইছিল তেতিয়া মই যথেষ্টখিনি অধ্যয়নো কৰিছিলোঁ এই বিষয়ত কেনেকৈ পিম্পলছটো কিহৰ কাৰণে হয় কি হয় বা কেনেকুৱা আমাৰ হৰমনেল ইমবেলেঞ্চৰ বাবে পিম্পলছৰ সমস্যাই দেখা দিয়ে। গতিকে অধ্যয়ন কৰিবলৈ গৈ বহুতখিনি কথাই বুজি পালোঁ। মাথো আপোনালোকে মুখখন পৰিষ্কাৰকৈ ৰাখিব আৰু লগতে পানী বেছিকৈ খাব সেইখিনিয়ে কথা। তাৰ বাহিৰে যিকোনো বস্তু ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। আৰু স্কিনৰ প্ৰব্লেম হ'লে হোমিঅ' ডক্তৰক দেখুৱাব লাগে লাহে লাহে ভাল হয় কিন্তু একেবাৰে ভাল হয় সেইটো মানে নিজে উপলব্ধি কৰিছোঁ কিছুমান ক্ষেত্ৰত সেইফালৰ পৰা কৈছোঁ আপোনালোকক। এনেকৈ লগাই পেলাই আপোনালোকে 20 মিনিট সময় ৰাখিব আৰু 20 মিনিট সময় ৰাখি পেলাই আপোনালোকে ধুই দিব। অলপমান এনেকৈ মাছাজ কৰাৰ নিচিনাকৈ লগাব তেতিয়া ভাল হ'ব। চুলিটো আজি যত্ন ল'ম চুলি সৰা সমস্যাটো কাৰণ সৰিব লৈছে দুই এডাল গতিকে এনেকৈ যেতিয়াই চুলি সৰিবলৈ লয় বা যেতিয়াই চুলিৰ কিবা প্ৰব্লেমে দেখা দিয়ে তেতিয়াই মই এনেদৰে ব্যৱহাৰ কৰোঁ। আপোনালোকৰ লগত সেই ভিডিঅ'টো আগবঢ়াম হয়তো এজন হ'লেও উপকৃত হ'ব। এৰিছোঁ পুনৰ নতুন ভিডিঅ' এটিয়ে লগ পাম। কি বস্তু ব্যৱহাৰ কৰিছোঁ চাই লওক। এনেকৈ লগাই পেলাই 20 মিনিট সময় ৰাখিব। একেবাৰে নেচাৰেল বস্তু হালধি কেঁচা আলুৰ ৰস লগতে বেচন এইখিনি বস্তু আমাৰ স্কিনৰ বাবে বহুত ভাল হয় সকলোৱে জানে। বস্তুখিনি চাই লওক তথাপিও এবাৰ। মুখত লগোৱা ফেচ পেকটিৰ বাবে প্ৰয়োজনীয় বস্তুখিনি মাত্ৰ 3বিধ বস্তু একেবাৰে সাধাৰণ বস্তু। আমাৰ স্কিনখনত যদি আপোনালোকৰো দাগ আছে বহুত অনুজ্জ্বল হৈছে আৰু গুটি গুটি ওলাবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে এই পেকটিতকৈ উত্তম পেক একো হ'ব নোৱাৰে। তাৰ বাবে প্ৰয়োজনীয় বস্তু এয়া হৈছে বেচন। মই 2 চামুচ বেচন লৈছোঁ। এইখিনি ধুনীয়াকৈ বনাই পেলাই ৰেডি কৰি থৈ দিবও পাৰে। এসপ্তাহ ব্যৱহাৰ কৰিব পাৰিব ফ্ৰিজত ৰাখি দিলে। আৰু এইকেইটা হৈছে আইচ কিউব কিন্তু এনে নৰ্মেল আইচ কিউব নহয়। ইয়াতে কেঁচা হালধিৰ ৰস লগতে কেঁচা আলুৰ ৰস মই মিহলাই পেলাই এনেদৰে ৰাখি দিছিলোঁ ফ্ৰিজত আৰু সেয়া মই এনেদৰে ব্যৱহাৰ কৰি থাকোঁ। যদিহে কেতিয়াবা বেচন
নিদিয়েও অকল যদি এই কেঁচা আলু আৰু হালধিৰ যি আইচ কিউবটো তেনেকৈও যদি মুখখনত লগাই পেলাই 10 মিনিট বা 15 মিনিট সময় ৰাখে তেতিয়াও বহুত বেছি ভাল ৰিজাল্ট এটা পোৱা যায়। আৰু যদি আপোনালোকে ফ্ৰিজত ৰাখিব নিবিচাৰে তেতিয়াহ'লে এনেও কেঁচা হালধিৰ ৰস আৰু কেঁচা আলুৰ ৰস এচামুচ যদি দি পেলাই অকণমান বেচনৰ সৈতে মিহলি কৰি লগাই বহুত বেছি ভাল ৰিজাল্ট আপোনালোকে দেখিবলৈ পাব। এইখিনি এতিয়া আমি মিহলি কৰিম খুব সুন্দৰকৈ। এইখিনি ৰেডি হৈ গ'ল।